Afternoon Express or Emuhutor at a big breaking news. Asur Pura Podotyag Dipanko Kumar Nathor. Hobaboti Podopura Podotyag Nathor, Byaktigoto Karanot Podotyag Dipanko Kumar Nathor. Asur Jorudi Boitokot Gukona Kore Nathe, Guwahati Bishobidyalayot Onusthito Hoisil Ekhon Jorudi Boitok, Aru ei Boitokkhonate Hobaboti Podor Pura Tyag Korar Kotha, Hobaboti Pod Tyag Korar Kotha Ghোষণা Korile Dipanko Kumar Nathe. Byaktigoto Karanot Asur Hobaboti Pod Tyag Korar Kotha Ghোষণা Korile Dipanko Kumar Nathe. এক জরুরি বৈঠকত এই ঘোষণা নাথৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল এই জরুরি বৈঠকখন আজিৰ এই বৈঠকতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে দীপাংক কুমাৰ নাথে আসুৰ পৰা পদত্যাগ কৰিলে দীপাংক কুমাৰ নাথে এবাৰ জনাও মাজুলীৰ এটা খবৰ ডি ভোটাৰৰ তালিকাত হুমাল মাজুলী খিলঞ্জিয়া ভূমিপুত্ৰৰ নাম মাজুলী লুইতপৰীয়া পঞ্চায়তৰ অন্তৰ্গত ফুটছাং গাঁৱৰ বিপুল বৰাই তিনিবাৰকৈ ভোটদান কৰি সন্দেহজনক নাগৰিকৰ তালিকাত হুমাল নাম 2005 চনৰ পৰা কাৰ্যালয় আৰু আদালতলৈ তাতবাতি কাঢ়িও নাম আঁতৰাব পৰা নাই সন্দেহযুক্ত নাগৰিকৰ তালিকাৰ পৰা যাৰ বাবে এতিয়া বিপুল বৰাৰ পৰিয়ালে ভুগিবলগীয়া হৈছে দুৰ্ভোগ এক আজব ঘটনা এই মুহূৰ্তত সন্মুখলৈ আহিছে ডি ভোটাৰৰ তালিকাত হুমাল মাজুলীৰ খিলঞ্জিয়া ভূমিপুত্ৰৰ নাম মাজুলী লুইতপৰীয়া পঞ্চায়তৰ অন্তৰ্গত ফুটছাং গাঁৱৰ বিপুল বৰাই তিনিবাৰকৈ ভোটদান কৰিও সন্দেহজনক নাগৰিকৰ তালিকাত নাম সোমাইছে যাক লৈ যথেষ্ট উদ্বিগ্ন হৈ উঠিছে পৰিয়াল কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক 2005 চনৰ পৰা কাৰ্যালয়ে তাতবাতি কাঢ়িছে আদালতলৈ তাতবাতি কাঢ়িছে কিন্তু তথাপিও নাম ডি ভোটাৰৰ পৰা আঁতৰাব পৰা নাই লোকজনে যাৰ বাবে এতিয়া বিপুল বৰাৰ পৰিয়ালে ভুগিবলগীয়া হৈছে দুৰ্ভোগ কাৰ্ড ভুলৰ বাবে ভুক্তভোগী হ'বলগীয়া হ'ল বিপুল বৰা ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে দিগবিদিগ হেৰুৱাইছে পৰিয়ালটোৱে আতংকিত হৈ উঠিছে পৰিয়ালটো ভূমিপুত্ৰ হৈও ডি ভোটাৰৰ তালিকাত কেনেদৰে নাম অন্তৰ্ভুক্ত হ'ল তাকে লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰা সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো গৌতম এক আজব ঘটনা এক আজব কাণ্ড ডাউটফুল ভোটাৰৰ তালিকাত সন্নিবিষ্ট হ'ল খিলঞ্জিয়া ভূমিপুত্ৰৰ নাম কাৰ্ড ভুলৰ বাবে এই ঘটনা হয় নিশ্চয়কৈ জয়ন্ত চক আমি দেখিবলৈ পাওঁ যে যেতিয়া এনে ধৰণৰ ডাউটফুল ভোটাৰ বা সন্দেহযুক্ত নাগৰিকৰ তালিকাত কোনো এজন ব্যক্তিৰ নাম থাকে তেনেহ'লে প্ৰথম পৰ্যায়টো আৰম্ভ কৰে নিৰ্বাচনী যি কাৰ্যালয় থাকে নিৰ্বাচনী বিষয়ৰ কাৰ্যালয় থাকে তাৰপিছত আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে আৰু বিপুল বৰাৰ ক্ষেত্ৰত কি হৈছে আমি জানিবলৈ বিচাৰিম তেখেতৰ অধিবক্তাৰ পৰা কিয়নো তেখেতৰ পিতৃ মাতৃ তেওঁলোকৰ চাৰিগৰাকীকৈ ককায়েকৰ নাম ভোটাৰ তালিকাত আছে আৰু বিপুল বৰাই 2001 চনত ভোটদান কৰিছিলে কিন্তু 2005 বৰ্ষৰ নিৰ্বাচনতহে তেখেতক ডাউটফুল ভোটাৰৰ তালিকাত তেখেতৰ নাম আহে মই অধিবক্তা আছে জানিবলৈ বিচাৰিম গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে এগৰাকী অসমীয়া লোক মাজুলীৰ খিলঞ্জিয়া লোকৰ নাম ডাউটফুল ভোটাৰৰ তালিকাত আহিলে আৰু তেওঁ বৰ্তমান জেলৰ ভাত খাব লগা হৈছে অলপ ক'ব নেকি ধন্যবাদ কথাটো হ'ল কি বিপুল বৰা এগৰাকী মানে মাজুলীৰ সত্ৰনগৰী মাজুলীৰ এগৰাকী চুতীয়া সম্প্ৰদায়ৰ খিলঞ্জিয়া ব্যক্তি তেওঁ যেতিয়া তেওঁ ককাক মণিৰাম বৰা 51ৰ পৰা মণিৰাম বৰাৰ ভোটাৰ লিষ্টত নাম আছে আৰু মণিৰাম বৰাৰ তিনিজন পুতেক লোকনাথ বৰা সোমনাথ বৰা আৰু ভৱেশ্বৰ বৰা তাৰে লোকনাথ বৰাৰ 5জন পুতেক তাৰে কনিষ্ঠজন হৈছে বিপুল বৰাৰ গোটেই আৰু তেওঁৰ ছোৱালী 3জনী বিবাহিত গতিকে গোটেইকেইজনৰ ইয়াত ইণ্টাৰেষ্টিং কথা হৈছে তেওঁলোকৰ বাই ভনী গোটেইকেইজন ভোটাৰ লিষ্টৰ কাৰণে কোৱালিফাইং হৈছে কিন্তু বিপুল বৰা কি কাৰণত ডি ভোটাৰ হ'ল এইটো চূড়ান্ত গাফিলতি আছে মাজুলী নিৰ্বাচন বিভাগৰ বা মাজুলী প্ৰশাসনৰ আৰু এই ক্ষেত্ৰত পুলিচেও কৰিবলগীয়া কৰণীয় আছিল আৰু তেওঁক ডি ভোটাৰ সজাই পেলাই এই বিদেশী ন্যায়াধিকৰণৰ আদালতলৈ তেওঁলোকৰ গোচৰটো একচুৱেলি তেওঁলোকে ফৰৱাৰ্ডিং কৰিব নালাগিছিলে সেই গোচৰটো তেওঁলোকে মাজুলীতে নিষ্পত্তি কৰিব পাৰিলেহেঁতেন কাৰণ আজি এখন সত্ৰনগৰীত তেওঁ বিপুল বৰা আজি এজন খিলঞ্জিয়া ব্যক্তি এজন খিলঞ্জিয়া মানুহ তেওঁ ককাই ভাই তেওঁ বাপেকৰ নাম আছে তেওঁ মাকৰ নাম আছে ভোটাৰ লিষ্টত তেওঁ ককাকৰ নাম আছে গতিকে সেই থকা সত্ত্বেও কি কাৰণত বিপুল বৰা আজি ডাউটফুল ভোটাৰ ডি ভোটাৰ হিচাপে চিহ্নিত কৰি মানে কেছ তেওঁ ডি ভোটাৰ মানে সন্দেহ কৰিবলগীয়া হ'ল তেওঁ আদালতত এটা গোচৰ চলি থাকিবলগীয়া হ'ল এই ক্ষেত্ৰত কিন্তু মাজুলী প্ৰশাসনৰ বা প্ৰশাসন ব্যৱস্থাৰ চূড়ান্ত গাফিলতি আছে বুলি মই ভাবোঁ আৰু তেখেত বৰ্তমান জেলত আছে
নিশ্চয় নিশ্চয় তেওঁ জেলত আছে তেওঁ কথাটো হ'ল কি বৰ্তমান তেওঁ মানে 2-3টামান ডেটত তেওঁলোক অনুপস্থিত আছিল সেইকাৰণে তেওঁ এগেইনষ্টত NBW মানে গ্ৰেপ্তাৰী পৰোৱানা ন্যায়াধিকৰণে জাৰি কৰিলে জাৰি কৰাত তেওঁক যেতিয়া পুলিচে তেওঁ ঘৰত গৈ ধৰিবলৈ গ'ল বা হেৰি কৰিবলৈ গ'ল তেওঁ নিজেই যে গোচৰটো সম্পৰ্কে তেওঁলোকৰ আগৰ যিগৰাকী অধিবক্তা আছিলে সেই অধিবক্তাগৰাকীৰ লগত তেওঁলোকৰ কিছুমান মানে কমিউনিকেশ্যন গেপ হোৱাত বা এওঁলোকক ফোন কৰিলে তেওঁ ৰিচিভ নকৰে বা তেওঁ ফোন কৰিলে এওঁলোকৰ লগত কিছুমান গেপ হোৱাৰ কাৰণে মই আগৰ অধিবক্তাগৰাকীকো জগৰীয়া কৰিব বিচৰা নাই গেপ হোৱাৰ কাৰণে তেওঁ উপস্থিত থাকিব নোৱাৰিলে কিন্তু আমি যোৱা 5 তাৰিখে তেওঁলোকৰ 4জন মানুহ আহিছিলে মাজুলীৰ পৰা পুনৰ আমি আপোনাৰ কাষলৈ বিপুল বৰাৰ ককাইক আছে আমাৰ সৈতে অলপ ক'ব নেকি আপোনালোকে সকলোতো ভোট দিছে পৰিয়ালৰ ভোট দি আহিছে নমস্কাৰ আমি সকলোৱে ভোট দিছোঁ আমাৰ পৰিয়ালৰ সকলোৱে ভোট দিয়া আছে সিয়ে মানে ডি ভোটাৰ হৈ আছে ডি ভোটাৰটো কিয় হ'ল মানে মাজুলীতে ইলেকশ্যন ব্ৰাঞ্চৰ মানে ছাৰহঁতে জানিব আৰু সেই বিষয়ে আমি তেওঁলোকক অৱগত কৰিছিলোঁ সময়ত অৱগত কৰাৰ পাছতো মানে আমাৰ কথা অমান্য কৰি পিনি মানে FT কোৰ্টলৈ যোৱাত FT কোৰ্টলৈ পঠাই দিলে কেছটো তৰি পিনি আৰু 2019 চনৰ পৰা আমি এই কেছটো মানে খেলি আছোঁ এগৰাকী অধিবক্তা লৈ পিনি আমি কাম কাজ কৰি আছিলোঁ কেইবাটামান সমস্যাত পৰি পিনি বান ফ্লাডৰ মানে নাও বন্ধ থাকে মাজুলী কমিউনিকেশ্যন বেয়া আৰু মানে তাৰ আগতে মানে লকডাউন চলি গ'ল সেই কেইবাটা ডেটত ফেইল হোৱাৰ কাৰণে মানে আমাক ৱাৰেণ্ট দিলে ৱাৰেণ্টত মানে পুলিচে বিচৰাৰ কাৰণে আমি তাৰ পাছতে আহি পিনি মানে অধিবক্তাগৰাকীক আগতীয়াকৈ 5 তাৰিখত আমি আহিছিলোঁ আহি পিনি মানে 19 তাৰিখে আহিছিলোঁ যোৱা 19 তাৰিখত মানে বাইদেউক লগ কৰি আমি তেওঁ তাত পেটিশ্যন দিবৰ কাৰণে জনাইছিলোঁ তেওঁক মাতি নি কোৰ্টত মানে বাহিৰত ৰাখি আমাক তেওঁ ভিতৰত সোমাই মেজিষ্ট্ৰেটৰ লগত কথা পাতিলে মেম্বাৰৰ লগত কথা পাতি পিনি মানে আমাক 7 বাৰত তাৰিখ আছে বুলি কৈ পিনি আমাক ঘৰলৈ পঠাই দিলে ধন্যবাদ জনাইছোঁ আৰু জয়ন্ত চাওক যে তেওঁলোকৰ পৰিয়ালৰ সকলোৱে তেওঁলোকে জানিবলৈ দিছে যে তেওঁলোকৰ নথিপত্ৰ আছে 1951 চনৰ ভোটাৰ লিষ্টত তেওঁলোকৰ পৰিয়ালৰ নাম আছে ককাকৰ নাম আছে দেউতাকৰ নাম আছে ঠিক সেইদৰে তেওঁলোকৰ পিতৃ মাতৃ তাৰ পিছতো কিয় সোমাল ডি ভোটাৰৰ তালিকাত বিপুল বৰাৰ নাম সেয়া হৈছে এটা লাখটকীয়া প্ৰশ্ন গৌতম এই মুহূৰ্তত বিদায় জনাম আপোনাক পৰৱৰ্তী সময়ত আমি পুনৰ অধিক প্ৰতিক্ৰিয়া লাভ কৰিম এই মুহূৰ্তত ভাস্কৰ কটকী আছে ভাস্কৰ কটকীৰ পৰাও আমি প্ৰতিক্ৰিয়া লাভ কৰিবলৈ চেষ্টা কৰিম ভুক্তভোগী পৰিয়ালৰতে প্ৰতিক্ৰিয়া লাভ কৰিছে আমি আগবঢ়াম মাজুলীৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খচৰা প্ৰস্তুতকে ধৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ পাছতো আচলতে খিলঞ্জীয়া কিছু লোকৰ নাম অন্তৰ্ভুক্ত হৈছে সন্দেহজনক নাগৰিকৰ তালিকাত আৰু তেনে এক ব্যক্তিৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ ফুটচাং গাঁৱৰ বিপুল বৰাৰ বাসগৃহত মই উপস্থিত আছোঁ যিহেতু তেখেতৰ নাম সন্দেহযুক্ত নাগৰিকৰ তালিকাত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আৰু তাৰ বাবে তেখেতৰ বিভিন্ন যি গোচৰ এই গোচৰ প্ৰক্ৰিয়া চলি আছে আৰু মই বৰ্তমান এই বাসগৃহৰ পৰিৱেশ দেখুৱাইছোঁ বছৰ ধৰি এই স্থানত বসবাস কৰি অহা এই পৰিয়ালটোৰ আচলতে এনে এক দুৰ্যোগৰ সন্মুখীন হৈছে যিহেতু এই বিপুল বৰা এই 2005 চনৰ পৰা এই সমগ্ৰ ঘটনাক লৈ তেখেতে আদালতৰ কাষ চাপিছিল তেখেতে ন্যায় বিচাৰিছিল যে সন্দেহযুক্ত নাগৰিকৰ তালিকাত কেনেদৰে তেখেতৰ নাম সোমাল কিন্তু বৰ্তমান সময়ত দেখুৱাইছোঁ এয়া আচলতে এক দুৰ্ভাগ্যজনক পৰিৱেশ এনেদৰে বৰ্তমান কান্দোনত ভাগি পৰিছে বিপুল বৰাৰ পৰিয়াল মই দেখুৱাইছোঁ ওচৰত আচলতে সমগ্ৰ গাঁওবাসী গোট খাইছেহি আৰু তেখেতৰ মাতৃয়ে এনেদৰে হুক হুকাই কান্দিছে কাৰণ বিপুল বৰাই ইয়াৰ আগতে প্ৰায় 3বাৰকৈ ভোটদান কৰিছিল কিন্তু তাৰ পাছতে কেনেদৰে আচলতে বিপুল বৰাৰ নাম সন্দেহযুক্ত নাগৰিকৰ তালিকাত সোমাল ইয়াকে লৈ যথেষ্ট এক প্ৰশ্নৰ উত্থাপন হৈছে আৰু মই তেখেতৰ ভাতৃ আছে মই জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে এই সমগ্ৰ ঘটনা হ'ল হয় মই বিপুল বৰা ভাই ককায়েক হয় আজি তেওঁ মানে 2-3বাৰলৈকে ভোট দিছিল ভোট দিয়াৰ পিছতো তেওঁ সন্দেহজনক ভোট কৰি মানে কেনেকৈ দি ভোটাৰ হৈ গ'ল আমি ইমান এটা গম পোৱা নাই তেওঁ আদালতৰ ওচৰতো বহুতো কিবা গ'ল তাৰিখ সময়তো গৈ আছিল মাজতে কিছুমান তাৰিখ মানে তেওঁ বেমাৰ আজাৰ হোৱাৰ কাৰণে যাব নোৱাৰিলে নোযোৱা চলচ তেওঁ কালি তেওঁ জামিন ল'বলৈ গৈছিল কোৰ্টলৈ যাওঁতে দাদাৰ লগত গৈছিল যাওঁতে তেওঁ মানে ৰাখি থৈ দিছে ৰাখি থোৱাৰ পিছত আমাৰ ইয়াত কোনো মানে খোৱা বোৱা আৰু খোৱা শান্তি হোৱা নাই আমি চিন্তাত মানে বহুত মগ্ন হৈ আছোঁ সেয়েহে আমি এটা অনুৰোধ কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা চাওক মোৰ ভাইটি যেনে তেনে কৰি উদ্ধাৰ কৰি যেন ঘৰলৈ আনে তেওঁৰ ওচৰত মই কাটৰ অনুৰোধ কৰিছোঁ আৰু আমাৰ 5জন ককাই ভাই আৰু 3জনী বাইদেউ আছে মা আছে দেউতা নাই এতিয়ালৈকে মানে আমি বহুত চেষ্টা কৰিছোঁ
তেওঁনো আমাৰ সৰু ভাইটি হৈ এনেকুৱা এটা কাণ্ড কেনেকৈ হ'ল কি হ'ল সবিশেষ আমি এতিয়ালৈকে গম পোৱা নাই সেয়েহে আমি এটা অনুৰোধ কৰিছোঁ যে চাওক যেনে তেনে আপুনি ল'ৰাটো উদ্ধাৰ কৰে যেন আফটাৰনুন এক্সপ্ৰেছত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো আন এটি চমু বাণিজ্যিক বিৰতি সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ শিৱসাগৰ জিলাৰ বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম বনভোজস্থলী হ'ল দিচাংমুখ দিচাং নদী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী দিচাংমুখলৈও ডিচেম্বৰ মাহ আগমন হোৱাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব সেবাই আজি ঘোষণা কৰিলে পৰীক্ষাৰ সূচী নতুন শিক্ষা নীতিৰে এইবাৰ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ ৯১২টা কেন্দ্ৰত হ'ব পৰীক্ষা ২৪ৰ পৰা ২৫ ফেব্ৰুৱাৰীত হ'ব ব্যৱহাৰিক পৰীক্ষা বৰ্তমানলৈকে ১,৯৩,০০০ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে কৰিছে পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীক মেট্ৰিকৰ পঞ্জীয়নৰ পৰা বঞ্চিত কৰিছে সেবাই ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ'ব পৰীক্ষা সেবাই ঘোষণা কৰিলে আজি পৰীক্ষাৰ দিন নতুন শিক্ষা নীতিৰে এইবাৰ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ইতিমধ্যে আমি জনাইছিলোঁ এইবাৰ অবজেক্টিভ টাইপ প্ৰশ্ন আহিব ৫০% নম্বৰে আহিব অবজেক্টিভ টাইপ প্ৰশ্ন বা ৪৫% নম্বৰৰো ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৯১২টা কেন্দ্ৰত হ'ব পৰীক্ষা ২৪ৰ পৰা ২৫ ফেব্ৰুৱাৰীত হ'ব ব্যৱহাৰিক পৰীক্ষা বৰ্তমানলৈ ১,৯৩,০০০ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছে পঞ্জীয়নৰ অন্তিম তাৰিখ হ'ল ১৫ ডিচেম্বৰ উল্লেখযোগ্য যে ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীক মেট্ৰিকৰ পঞ্জীয়নৰ পৰা বঞ্চিত কৰিছে সেবাই বজালীৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত ১২জনৰ অধিক লোক আহত হৈছে গুৰুতৰভাৱে আহত হৈছে এজন লোক আহতসকলক পাঠশালা মদন ৰাউতা হাস্পতালত ভৰ্তি কৰোৱা হয় উন্নত চিকিৎসাৰ বাবে আহত দুজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে বজালীৰ ভৱানীপুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা যাত্ৰীবাহী এই বাছখন দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাত ১২জনৰো অধিক লোক আহত হৈছে আনহাতে গুৰুতৰভাৱে আহত হৈছে এজন আহতসকলক পাঠশালাৰ মদন ৰাউতা হাস্পতালত ভৰ্তি কৰা হৈছে আৰু উন্নত চিকিৎসাৰ বাবে দুজনক প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ ইফালে পাঠশালাৰে বামাখাটাত ভয়ংকৰ পথ দুৰ্ঘটনা I-20 বাহন আৰু বাইকৰ মাজত হয় মুখামুখি সংঘৰ্ষ আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী নিহত বাইক আৰোহীজন বজালীৰ জ্যোতিষ শৰ্মা আহত আনখন বাহনৰ গৰাকী ডাক্তৰ কংকন শৰ্মা পাঠশালাৰ ভূটান সংযোগী পথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী I-20 বাহনৰ খুন্দা বাইকত থিতাতে প্ৰাণ হেৰুৱাই জ্যোতিষ শৰ্মা নামৰ বাইক আৰোহীজনে আনহাতে আনখন বাহনৰ গৰাকী ডাক্তৰ কংকন শৰ্মাও আহত হৈছে পাঠশালাৰ ভূটান সংযোগী পথত সংঘটিত হৈছে এই শোকাবহ তথা ভয়ংকৰ দুৰ্ঘটনা অসম পালেহি হকী বিশ্বকাপৰ ট্ৰফি ইম্ফলৰ পৰা আজি গুৱাহাটীলৈ অনা হয় বিশ্বকাপৰ ট্ৰফিটো বৰঝাৰ বিমানবন্দৰত গায়ন বায়ন সহিতে উষ্ম আদৰণি জনাৰ পিছত মটৰচাইকেল সমদলেৰে গুৱাহাটী বিশ্ববিদ্যালয়লৈ লৈ অনা হয় ট্ৰফিটো ট্ৰফি যাত্ৰা উৰিষ্যাৰ পৰা আৰম্ভ হৈছিল আৰু উৰিষ্যাতে সমাপ্ত হ'ব গুৱাহাটীলৈ লৈ ট্ৰফি অনাৰ পথত গীতাৰ্থ গোস্বামী আৰু তপন দাসে সংগ দিয়ে গুৱাহাটী হকী খেলপথাৰ আৰু খানাপাৰাত বিশেষ কাৰ্যসূচী ৰূপায়ণৰ পিছত কাইলৈ অসম ভ্ৰমণ কাৰ্যসূচী সামৰি ঝাৰখণ্ডলৈ লৈ যোৱা হ'ব বিশ্বকাপ হকীৰ এই ট্ৰফিটো
তাত আমি আদৰণি জনোৱাৰ পিছত আমি গুৱাহাটী ইউনিভাৰ্চিটি লৈ যাম যিহেতু স্পৰ্টছ এটা ইউথ এক্টিভিটি আৰু আমাৰ ইউনিভাৰ্চিটিখন প্ৰাণকেন্দ্ৰ গতিকে ইউনিভাৰ্চিটিখন ইউথৰ প্ৰাণকেন্দ্ৰ ৰূপে তাত আদৰণি জনোৱা হ'ব তাৰপিছত হকী ষ্টেডিয়ামলৈ লৈ যোৱা হ'ব আৰু হকী ষ্টেডিয়ামত প্ৰায় 100জনমান হকী প্লেয়াৰ্ছ আছে আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা অহা তেওঁলোকে তাত তেওঁলোকক গাৰ্ড অৱ অনাৰ দি মেলি ৱেলকাম কৰিব আৰু সেইটোৰ পিছত আমি বেলতলা চাৰিআলিত থকা গুৰুদ্বাৰা তাত আমি আনুষ্ঠানিকভাৱে আদৰণি জনাব গুৰুদ্বাৰাৰ যোনটো কমিটি তেওঁলোকে আৰু তাৰপিছত আজিৰ যোনটো মেইন প্ৰগ্ৰাম আছে গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়াম খানাপাৰাত তাত আমি গোটেই ৰথ মানে গোটেই হেৰিটো তালৈ গুচি যাব গধূলিকৈ তাত প্ৰগ্ৰাম হ'ব মৰিগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনজোৰা কাৰ্যসূচী বিকাশৰ এপক্ষেক আঁচনিৰ অধীনত মৰিগাঁৱৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বহু উন্নয়নমূলক কামৰ আধাৰশিলা আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিকাশৰ পক্ষেকৰ এই বিশেষ কাৰ্যপন্থা হাতত লৈছে আৰু ইয়াৰ অধীনত ইতিমধ্যে বঙাইগাঁও নলবাৰী তামুলপুৰ আৰু আজি মৰিগাঁৱত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ইয়াৰ ভিতৰত অন্যতম হ'ল মৰিগাঁও মেডিকেল কলেজ মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শান্তি সম্প্ৰীতি সমন্বয় আৰু একতাৰ বাৰ্তালৈ চাইকেলেৰে সমগ্ৰ দেশ ভ্ৰমণ কৰি থকা মুম্বাই আৰু কৰ্ণাটকৰ এদল আৰোহী আজি শিৱসাগৰত উপস্থিত হয় অৰুণাচল তিনিচুকীয়া ডিব্ৰুগড় ভ্ৰমণৰ পিছত আজি 10জনীয়া দলটো শিৱসাগৰত উপস্থিত হৈ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল ৰংঘৰ আদি পৰিদৰ্শন কৰে এই ভ্ৰমণৰ সময়ছোৱাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি অতিকৈ আপ্লুত হোৱা বুলি সদৰি কৰে চাইকেল যাত্ৰীকেইগৰাকীয়ে ইয়াৰ উপৰিও অসমৰ মহিলাসকলেও খেতি ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ দৃশ্য দেখি আনন্দিত হোৱাৰ কথা সদৰি কৰে দলটিয়ে ইয়াৰ সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ সাধাৰণ ষ্টীল